এই বিষয়ে মই ফেসবুক লাইভত সম্পূৰ্ণ কৈছো যোৱাকালি আৰু আজিৰ মাজত নতুন কথা ক'বলগীয়া মোৰ একো নাই আৰু ফেসবুক লাইভত মই যিখিনি কৈছো সেইখিনিয়ে মোৰ বক্তব্য নতুনকৈ মোৰ হাতত একো তথ্য নাই মই যোৱাকালি ফেসবুক লাইভত 1 ঘণ্টা মই কৈছো আৰু যদি কিবা ক'ব লাগে মই ফেসবুকৰ জৰিয়তে কম কাৰণ সাংবাদিকসকলৰ আগত কথা ক'লে সিলেক্টেড পোর্শন এটা কাটি তুলি দিয়ে ফলত দেশত বেয়া পৰিবেশো সৃষ্টি হ'ব পাৰে সেই কাৰণে এই ঘটনাটোৰ সম্পৰ্কত মই যি ক'ব লাগে ফেসবুকৰ জৰিয়তে কম যাতে গুটে অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে মই একোৱে নকয় এই বিষয়ত আপোনালোকক ক'ব লাগিলে আপোনালোকে সোধা প্ৰশ্নখিনি মই বুজি লম উত্তৰখিনি কিন্তু মই ফেসবুকৰ জৰিয়তে দিম যাতে সকলোৱে একে কথা শুনিব পাৰে একে কথা বুজিব পাৰে নহলে এটা টিভি এটা কাটিব এটা টিভি এটা কাটিব আৰু পৰিবেশটো বেয়া হোৱাৰ সম্ভাৱনা থাকে মই যি ফেসবুক লাইভত মই যি কৈছো সেইটোৱে আৰু এইটোৰ উত্তৰ যদি কিবা দিব লাগে মই ফেসবুক লাইভতে দিম ঠিক আছে নহয় বিশ্বাস নহয় আপুনি যেটো কাটিব বেলেগ টিভিটো বেলেগ কাটিব দেশৰ জটিল পৰিবেশত কমিউনিকেশনৰ সিস্টেমটো বেলেগ হ'ব লাগে ৰাইজৰ লগত ডাইৰেক্ট হ'ব লাগে দেশত যেতিয়া জটিল পৰিবেশ থাকে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ডাইৰেক্ট কথা পাতিব লাগে মাধ্যমৰ জৰিয়তে কথা পাতিলে এটা শব্দও যদি এআই জৰিয়তে ড্ৰপ কৰি দিয়ে কি হ'ব পাৰে হিদিনাখনে এখন মানে কান্দি থকা ফটো এখন হাঁহি থকা ফটো কৰি দিলে সেই কাৰণে যেতিয়া দেশৰ পৰিবেশ জটিল হয় তেতিয়া ৰাইজৰ লগত ডাইৰেক্টলি কথা পাতিলে ৰাইজ সন্তুষ্ট হয় আপোনালোকে ফেসবুক লাইভতে উত্তৰ পাব প্ৰশ্নখিনি মোক সুধি থব পাৰে আপোনালোকে ইয়াৰ উত্তৰ ফেসবুক লাইভতে পাব হ'ব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ